নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় ঘৰত মংগলদেৱৰ অৱস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব আপোনাৰ জীৱনত, আৰু ইয়াৰ ভাল বেয়া সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপুনি আপোনাৰ জীৱনত সঠিকভাৱে আপুনি আগুৱাবলৈ সুবিধা পায়। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে বৈদিক জ্যোতিষৰ হিচাপত আপোনাৰ জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগলদেৱৰ অৱস্থানৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। মংগল গ্ৰহৰ অৱস্থান এজন ব্যক্তিক কঠোৰ পৰিশ্ৰমী কৰি তোলে, কিন্তু এনে ব্যক্তিসকলে অসাৱধানতাৰ প্ৰৱণতা থাকিব পাৰে, যাৰ ফলত তেওঁলোক সোনকালে সংঘাতত লিপ্ত হ'ব পাৰে। জ্যোতিষৰ ক্ষেত্ৰত জন্ম তালিকাৰ দ্বিতীয় ঘৰত অৱস্থিত মংগল গ্ৰহটোৱে সেই ব্যক্তিসকলক শক্তিশালী কৰাৰ কাম কৰে। এই শক্তিক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰি ব্যক্তিসকলে নিজৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব পাৰে, ধন সম্পত্তি জমা কৰিব পাৰে, সামাজিক মৰ্যাদা লাভ কৰিব পাৰে। জ্যোতিষত দ্বিতীয় স্থানত মংগল গ্ৰহৰ যি ভূমিকা, সেই ভূমিকা তেওঁ কেনেদৰে গ্ৰহণ কৰে তাৰেই তথ্য আগবঢ়াইছোঁ। শাস্ত্ৰত সকলো নক্ষত্ৰমণ্ডল, ৰাশি আৰু নগ্ৰহই জন্ম তালিকাৰ 12টা ঘৰৰ মাজেৰে পাৰ হৈ যায়। জন্ম তালিকাত এই গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ জীৱনত অনুকূল আৰু প্ৰতিকূলৰ এই প্ৰভাৱৰ মূল্যায়ন কৰা হৈছে অথবা মূল্যায়ন কৰিব পাৰি। বৈদিক জ্যোতিষত মৌলিক 18 প্ৰকাৰৰ জন্ম তালিকাৰ বৰ্ণনা দিয়া হৈছে, আৰু ইয়াৰ ভিতৰতে গ্ৰহসমূহৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰভাৱৰ মূল্যায়নো বিশেষভাৱে কৰা হয়। জন্ম তালিকাখন যদি মহাবিশ্বৰ সমতুল্য বুলি ধৰা হয়, তেন্তে ইয়াক 360 ডিগ্ৰী প্ৰতিনিধিত্ব কৰা বুলি ধৰিব পাৰি। এতিয়া আমি জানিম মংগল গ্ৰহৰ গুৰুত্বৰ বিষয়ে। আপোনাৰ এই জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত কেনেধৰণৰ গুৰুত্ব, এই বিষয়টো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মংগল গ্ৰহৰ বিষয়ে আলোচনা কৰিব আহিছোঁ বা আপোনালোকক জনাব আহিছোঁ। অৱশ্যে তাৰ আগতে মংগল গ্ৰহৰ প্ৰকৃতি, বৈশিষ্ট্য, গুণৰ বিষয়ে কওঁ। জ্যোতিষত মংগল গ্ৰহক ভূমিনন্দন, ভৌমা, লোহিতাংগ, অংগৰাগ, ক্ষিতিজ আদি নামেৰে বিশেষভাৱে জনা যায়। ইয়াৰ উপৰিও মংগল গ্ৰহক সৌৰজগতৰ সেনাপতিৰ মৰ্যাদা দিয়া হৈছে। বৈদিক জ্যোতিষত মংগল গ্ৰহক সময় আৰু শৌচৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও মংগল গ্ৰহটোক ক্ষত্ৰিয় জাতিৰ তামসিক গ্ৰহ বুলিও বিশেষভাৱে কোৱা হয়, যাৰ বৈশিষ্ট্য হৈছে ৰঙা ৰঙৰ ওপৰত ইয়াৰ আধিপত্য আৰু শৰীৰৰ তেজৰ ওপৰত বিশেষ প্ৰভাৱ। জ্যোতিষৰ ক্ষেত্ৰত মংগল গ্ৰহটোৱে উৎসাহ, সাহস, শৌচ আৰু শক্তিক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। বৈদিক জ্যোতিষত মংগল গ্ৰহৰ বিশেষ দিশ আৰু ৰহস্যময় অসাধাৰণ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়, আৰু ইয়াৰ লগতে আন কিছুমান গ্ৰহও আছে। মংগল গ্ৰহই 4ৰ্থ আৰু 8ম ঘৰত থকা অৱস্থানৰ পৰা এটা সম্পূৰ্ণ দিশ নিক্ষেপ কৰে। হিচাপ অনুসৰি মংগল গ্ৰহক এটা ৰাশিৰ মাজেৰে পাৰ হ'বলৈ প্ৰায় 45 দিন সময় লাগে। ইয়াৰ উপৰিও মংগল গ্ৰহক তামসিক প্ৰকৃতিৰ গ্ৰহ বুলিও গণ্য কৰা হয়। জন্ম তালিকাত যদি মংগল গ্ৰহ অনুকূল অৱস্থাত থাকে, তেন্তে ই সেই ব্যক্তিসকলক
অসংখ্য ইতিবাচক আৰু শুভ ফলাফল প্ৰদান কৰে বুলি জনা যায়। ৰাশিফলৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ ইতিবাচক ফলাফলৰ ক্ষেত্ৰত বৈদিক জ্যোতিষৰ মতে জন্ম তালিকাৰ দ্বিতীয় ঘৰক ধন বা পৰিয়ালৰ ঘৰ বুলি গণ্য কৰা হয়। ই ধন, স্থাৱৰ সম্পত্তি, পৰিয়াল, বাক্য, বংশ, ধন সঞ্চয়, ৰত্ন, লাভ লোকচান, আকাংক্ষা আৰু উত্তৰাধিকাৰীৰ সম্পত্তি আদিৰ ক্ষেত্ৰৰ সৈতে জড়িত। যদি কোনো ব্যক্তিৰ জন্ম তালিকাৰ দ্বিতীয় ঘৰত মংগল গ্ৰহৰ উপস্থিত থাকে তেন্তে ই কেৱল দ্বিতীয় ঘৰৰ দিশটোকে বিশেষভাৱে প্ৰভাৱিত কৰাই নহয়, এই প্ৰভাৱৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ কামো কৰে। ই এজন ব্যক্তিৰ গুণ আৰু স্বভাৱ অনুসৰি বিশেষভাৱে ফলাফল প্ৰদান কৰে। তদুপৰি জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহটোক স্থান দিয়াৰ ফলত ব্যক্তিজনৰ আৰ্থিক আৰু অৰ্থনৈতিক অৱস্থা, কেৰিয়াৰ বা পেছা, পাৰিবাৰিক সম্পৰ্ক, জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী আদিত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আৰু জন্ম তালিকাৰ দ্বিতীয় স্থানত থকা মংগল গ্ৰহে সেই ব্যক্তিজনক কঠোৰ পৰিশ্ৰমী কৰি তোলাই নহয়, কিছু পৰিমাণে সাৱধান কৰি তুলিব পাৰে। ফলত তেওঁলোকে অতি দ্ৰুত খং আৰু আৱেগিক আচৰণ প্ৰদৰ্শন কৰাৰ প্ৰৱণতা থাকিব পাৰে। কিন্তু দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানেও এই ব্যক্তিজনক শক্তি প্ৰদান কৰে। দ্বিতীয় ঘৰত অৱস্থিত মংগল গ্ৰহে সেই ব্যক্তিক ধন উপাৰ্জন আৰু সফল কেৰিয়াৰ গঢ়ি তোলাৰ বাবে এক উৎকৃষ্ট সম্পদ প্ৰদান কৰে। ধন সঞ্চয়ৰ বাবে ইয়াক এক কল্পনাতীত সময় বুলি গণ্য কৰা হয়। এই প্লেচমেণ্টে শক্তিশালী পাৰিবাৰিক বন্ধন আৰু ৰোমান্টিক সম্পৰ্ক বজাই ৰখাৰ বাবে অনুকূল পৰিস্থিতিৰ ইংগিত দিয়ে। ব্যক্তিৰ জীৱনত চিন্তা ন্যূনতম হোৱাৰ প্ৰৱণতা থাকে। ঘনিষ্ঠ লোকৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপত সতৰ্ক হৈ থকাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। এই সময়ছোৱাত আৰ্থিক সফলতা, কেৰিয়াৰৰ উন্নতি আৰু ব্যক্তিগত সম্পৰ্কত সামগ্ৰিক স্থিতিশীলতাৰ সুযোগ থাকে। ৰাশিফলৰ দ্বিতীয় স্থানত মংগল গ্ৰহটোৰ যি ঋণাত্মক ফলাফল তাৰ বিষয়ে জানি লওক। জন্ম তালিকাৰ দ্বিতীয় স্থানত যদি মংগল গ্ৰহ প্ৰতিকূল বা দুৰ্বল অৱস্থাত থাকে তেন্তে এনে স্থানত থকা ব্যক্তিসকল অতি সংবেদনশীল হ'ব পাৰে। সৰু সৰু কথাবোৰত খং বা আৱেগিক হ'ব পাৰে। ইয়াৰ উপৰিও দ্বিতীয় স্থানত দুৰ্বল মংগল গ্ৰহই সেই ব্যক্তিজনৰ বাবে আৰ্টিকুলেট বাক্যত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মংগল গ্ৰহৰ যদি আক্ৰান্ত হয় তেন্তে সেই ব্যক্তিজনে আনৰ সৈতে ফলপ্ৰসূ যোগাযোগৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আনৰ সৈতে তেওঁলোকৰ যোগাযোগত হয় মসৃণ যোগাযোগ। এই যোগাযোগৰ অভাৱ হ'ব পাৰে নহয়, তেওঁলোকৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ বাবে কঠোৰতাৰে চিহ্নিত হ'ব পাৰে। ফলত আৰ্থিক লাভৰ পিছতো এনে প্লেচমেণ্ট থকা ব্যক্তিসকলে নিজৰ অসুবিধা বা লাভ আনৰ সৈতে ভাগ বতৰা কৰিবলৈ অনিচ্ছা থাকিব পাৰে। যদিও তেওঁলোকৰ সহযোগীসকলে তেওঁলোকৰ কামটোত অৰিহণা যোগাইছে, তথাপি কিছু সমস্যা থাকিব। ফলস্বৰূপে এই মনোভাৱৰ বাবে অংশীদাৰ বা সহকৰ্মীৰ সৈতে সংঘাতৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দ্বিতীয় স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিজনৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।
যদি অত্যাধিক আত্মবিশ্বাসী আৰু আৱেগিক স্বভাৱৰ ইংগিত দিয়ে, গতিকে সাৱধান হোৱাটো বাঞ্ছনীয়। জীৱনৰ যিকোনো সমস্যাৰ বাবে জ্যোতিষীসকলৰ সৈতে বিশেষভাৱে যোগাযোগৰ পৰামৰ্শও আপোনালোকক দিয়া হৈছে যদি আপোনালোকে ইচ্ছা কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত মংগল গ্ৰহই স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰে কিছু তথ্য। আপুনি চকুৰ আঘাতৰ সন্মুখীন হ'ব পাৰে আৰু চকুৰ লগত জড়িত সমস্যা থাকিব পাৰে আৰু পেটৰ লগত জড়িত ৰোগ হ'ব পাৰে। অপাৰেশ্যনৰ সম্ভাৱনাও হ'ব পাৰে। বংশৰ সন্দৰ্ভত আপুনি মানসিক অশান্তি বা চিন্তাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ অভাৱনীয় দুৰ্ঘটনাৰ বাবে ভৰিৰ আঘাত হ'ব পাৰে। কান্ধ আৰু ডিঙিৰ লগত জড়িত কিছুমান অসুবিধায়ো ইংগিত দিয়াৰ এক বিশেষভাৱে দেখিবলৈ পোৱা যায়। অজ্ঞান মন্ত্ৰই মাজে মাজে আপোনাক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। দ্বিতীয় স্থানত থকা মংগল গ্ৰহ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত তথ্য এনেধৰণৰ। জ্যোতিষৰ মতে জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকল প্ৰায় জ্ঞানী কিন্তু আৰ্থিকভাৱে কম সৌভাগ্যৱান বুলি বৰ্ণনা কৰা হয়। ধাৰাবাহিক ধন আৰু চকুৰ বিশেষ সমস্যাৰ অত্যন্ত প্ৰবল দেখিবলৈ পোৱা যায়। জন্ম তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে এইটোকো ইংগিত দিয়ে যে মংগল গ্ৰহই ধন সম্পত্তিৰ যোগান ধৰে, কিন্তু ব্যক্তিজনে যিমান সমৃদ্ধি জমা কৰিব লাগে সিমান সমৃদ্ধি জমা কৰিব নোৱাৰিবও পাৰে। এনে হয় যেতিয়া ব্যক্তিজনে ধন সঞ্চয় কৰে আৰু ধন জমা কৰাৰ লগতে ইয়াৰ সঠিক ব্যৱহাৰ কৰে। যদি ব্যক্তিজনে ধন সম্পত্তিৰ সঠিক ব্যৱহাৰৰ লগতে দান বৰঙণি আৰু সৎকৰ্মত লিপ্ত হয়, তেন্তে তেওঁলোকে অতুলনীয় সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰে। ৰাশিফলৰ দ্বিতীয় স্থানত অৰ্থাৎ লগ্ন তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থিতিৰ ফলত এই ব্যক্তিজনৰ ব্যক্তিত্বৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা বিশেষভাৱে দেখিবলৈ পোৱা যায়। লগ্ন তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ ফলত এজন ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ ডাঙৰ হিচাপ অনুসৰি দ্বিতীয় স্থানত মংগল গ্ৰহ থাকিলে ধনৰ ক্ষেত্ৰত আপোনাক এজন উৎসাহী ব্যক্তি কৰি তুলিব পাৰে। যিকোনো আৰ্থিক বিষয় পৰিচালনা কৰাটো আপোনাৰ বাবে সহজ নহ'বও পাৰে। গতিকে আপুনি হয়তো ধন জমা কৰিবলৈ আগ্ৰহী। সৃষ্টিশীলতা আৰু ইতিবাচক মানসিকতা প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ দ্বাৰা ব্যক্তিসকলে নিজৰ আত্মভাৱমূৰ্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু আপুনি আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তুলিলেও আৰ্টিকুলেট বাক্যত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। দ্বিতীয় স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকল যোগাযোগৰ সঠিক দক্ষতাৰ অভাৱ হ'ব পাৰে, যাৰ ফলত বাক্য সম্পৰ্কীয় সমস্যাৰ সৈতে মোকাবিলা কৰাত সম্ভাৱ্য অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তদুপৰি মংগল গ্ৰহৰ এই অৱস্থানে প্ৰায় এক প্ৰত্যাহ্বানমূলক মানসিকতাৰ সৃষ্টি কৰে। ফলস্বৰূপে আপোনাৰ ঘনিষ্ঠ লোকসকলৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ এক আশংকা হ'ব পাৰে। সংবেদনশীল ব্যক্তি হোৱাৰ বাবে আপুনি সৰু সৰু কথাবোৰক লৈ উল্লেখযোগ্য তৰ্কত লিপ্ত হ'ব পাৰে। সম্ভৱত আপুনি নিজৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ আগ্ৰহী। আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা মংগল গ্ৰহৰ বৈবাহিক জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰে কিছু তথ্য। জ্যোতিষৰ হিচাপত এই অনুসৰি দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানে এজন ব্যক্তিৰ বৈবাহিক জীৱনত ইতিবাচক ফলাফল দিয়ে। দ্বিতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে প্ৰত্যক্ষভাৱে জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে, যিহেতু মংগল গ্ৰহ বিবাহৰ
ঘৰৰ পৰা অষ্টম স্থানত আছে। সেয়েহে জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই প্লেচমেণ্ট থকা মহিলা ব্যক্তিসকলে গৰ্ভাৱস্থা, তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা বা ছালৰ সমস্যাৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আনহাতে পুৰুষ ব্যক্তিসকলে শ্ৰৱণ ক্ষমতাত অসুবিধা বা চকুৰ বিষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই ঘৰটোৱে হয়তো শান্তিপূৰ্ণ বৈবাহিক জীৱনত অৰিহণা যোগাব নোৱাৰে। যদি দ্বিতীয় স্থানত থকা মংগল গ্ৰহৰ উপকাৰী গ্ৰহ হ'ব পাৰে, কোনো ইতিবাচক প্ৰভাৱ নাথাকে, তেন্তে বৈবাহিক সম্পৰ্কত গুৰুতৰ সমস্যা সম্ভৱ হ'ব পাৰে। যোগাযোগৰ দক্ষতা কম হোৱাৰ বাবে সেই ব্যক্তিসকলে নিজৰ জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি স্থাপন কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। লগ্ন তালিকাৰ দ্বিতীয় স্থানত মংগল গ্ৰহই আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব তাৰে তথ্য জানি লওক। দ্বিতীয় স্থানত থকা মংগল গ্ৰহ সেই ব্যক্তিসকলৰ বাবে তেওঁলোকৰ কেৰিয়াৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। তেওঁলোকৰ বাবে প্ৰতিটো সুযোগতে নিজকে আগুৱাই নিবলৈ অহৰহ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়, কিয়নো সফলতা সহজে নাহিবও পাৰে। ইতিবাচক ফলাফল লাভৰ একমাত্ৰ উপায় হ'ল স্বতন্ত্ৰ আৰু অধ্যাৱসায়ী প্ৰচেষ্টা। এনে কৰিলে ব্যক্তিসকলে নিজৰ কেৰিয়াৰৰ লক্ষ্যৰ ওচৰ চাপিব পাৰে, কিন্তু সফলতাৰ পথত বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে যথেষ্ট কষ্ট আৰু অধ্যাৱসায়ৰ প্ৰয়োজন হয়। যদি তেওঁলোকে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হয়, তেন্তে মংগল গ্ৰহই তেওঁলোকক সফল কেৰিয়াৰৰ আশীৰ্বাদ দিব পাৰে। দ্বিতীয় স্থানত থকা মংগল গ্ৰহই সেই ব্যক্তিসকলক অভিযান্ত্ৰিক গৱেষণা বা IT খণ্ডৰ দৰে ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ আগুৱাই দিব পাৰে। ইয়াৰ উপৰিও বিত্তীয় পৰিচালনাৰ দক্ষতা থকাটোৱে শ্বেয়াৰ বজাৰত সফলতা লাভ কৰাত অৰিহণা যোগাব পাৰে। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক, এইদৰে দ্বিতীয় স্থানত মংগল গ্ৰহৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলক বিশেষভাৱে প্ৰভাৱিত কৰে। নিজৰ নিৰ্দিষ্ট ক্ষেত্ৰখনত সফলতা লাভ কৰিবলৈ হয়তো ৰূপক পাহাৰ বগাব লাগিব। ইয়াৰ উপৰিও আপোনাৰ সংগীৰ সৈতে প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ লগে লগে আপোনাৰ বৈবাহিক সম্পৰ্ক একেই নাথাকিবও পাৰে। আৰ্থিকভাৱে আপুনি পূৰ্বৰ বিনিয়োগৰ জৰিয়তে সফলতা লাভ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ সমস্যাসমূহে সমাধান হ'ব। ধন সম্পত্তিৰ সন্ধানত সময় লাগিব পাৰে আৰু আপুনি ধন সঞ্চয় কৰাৰ দক্ষতা গঢ়ি তুলিব পাৰে। মুঠতে দ্বিতীয় স্থানত থকা মংগল গ্ৰহই আপোনাক জীৱনৰ মূল্যৱান পাঠ শিকাব পাৰে, যাৰ ফলত সম্ভাৱনাময়ভাৱে সফলতা লাভ কৰিব পাৰে। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা মংগল গ্ৰহই আপোনাক এনেধৰণৰ ফলাফল দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি অন্য এটা ভিডিঅ'ত আকৌ আপোনাক লগ পাওঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।